তেজপুৰ বৰগাঁৱৰ পৰা মই মহম্মদ মফিজুল ইছলাম। মোৰ ওপৰত কি ধৰণে টৰ্চাৰ আৰু অত্যাচাৰ চলোৱা হৈ আছে, কোনে কোনে, তাৰ কাৰণ কি? ভাঙি পাতি কোৱা হৈ আছে 3 বছৰ ৰানিং, কিন্তু ন্যায় নাপায়। তাৰ কাৰণ কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ গৃহ বিভাগে যদি ন্যায় দিব নোৱাৰে, কোৰ্টে যদি ন্যায় দিব নোৱাৰে, ধিক্কাৰ জনাইছোঁ আপোনাক। আপুনি কোৰ্ট আৰু গৃহ বিভাগ বন্ধ কৰক। আপোনাৰ গৃহ বিভাগক মানুহে ঘূৰি ঘূৰি আৰু আপোনাৰ কোৰ্টখনত দুখীয়া মানুহ ঘূৰি ঘূৰি মানুহ ফকীৰৰ ৰাস্তাত কোনোবা মেণ্টেলৰ পৰিণত হৈছে, কোনোবা মৃত্যু দিয়া হৈছে চুবুত নাৰাখি কিনে। এয়া আপোনাৰ আদালত আৰু কোৰ্ট চলি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেজপুৰ বৰগাঁৱৰ পৰা মই মহম্মদ মফিজুল, কাগজে কলমে চাবুত লৈ কথা কৈছোঁ। মই যদি কোনো ধৰণৰ অন্যায় কৰিছোঁ, মোক জেলত দিয়ক, মোৰ কোনো আহে আৰু নাযায়। কাৰণ মই অন্যায় কৰিছোঁ, মই পৰিণত কৰিব লাগিব। কিন্তু মই এজন অন্যায় মানুহক মোক কিয় অন্যায় ৰাস্তাত ঠেলি দি মোৰ টৰ্চাৰ কৰা হয় আৰু মোৰ সন্মান ইজ্জত হানি কৰা হয়? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ ৱাৰ্কাৰ ৰেখাৰাণী, আপোনাৰ গাম্বুৰা, নাগেশ ৰাণা, ডুপ্লিকেট ভিডিঅ' পাৰ্টিৰ ছেক্ৰেটাৰী সিৰাজ আলী, ইহঁতে বৰগাঁৱত কি ধৰণে লুণ্ঠন আৰু অত্যাচাৰ চলোৱা হৈ আছে তাৰ বিৱৰণ মই যেতিয়ালৈকে জিন্দা থাকোঁ তেতিয়ালৈকে দিয়ে থাকিম। মোক মাহত 2 এবাৰ মাৰপিট কৰা হয়, মোৰ হাতৰ পৰা মোবাইল থপৰিয়াই লৈ যোৱা হয়, মোৰ ঘৰৰ পৰা মোবাইল লৈ যোৱা হয়, বৰগাঁৱত আৰক্ষীৰ সন্মুখৰ পৰা মোবাইল লৈ যোৱা হয়, আৰু পৰুৱা থানাৰ সন্মুখৰ পৰাও মোবাইল লৈ যোৱা হয়। মোবাইল লৈ যোৱা কাৰণ সিহঁতে যেতিয়া মোক টৰ্চাৰ কৰিব আহে, মই অন ৰেকৰ্ডিং ৰাখি থওঁ মোবাইলত, সেইকাৰণে মোৰ মোবাইল লৈ যোৱা হয়। এতিয়া কথা হ'ল, বিজেপি চৰকাৰ কোন হয়? চোৰ নেকি? নিশ্চয় প্ৰশ্নবিধক চিন হয়। আপোনাৰ চৰকাৰে যাৰ হাততে চুবুত থাকে তাকে মৃত্যু দিয়া হয় আৰু তাকে টৰ্চাৰ আৰু অত্যাচাৰ কৰা হয়। তেজপুৰ বৰগাঁৱত আৰক্ষী আইচিবিলাক আচলতে আইচি নহয়, আইচি নামত গুণ্ডা হয়, ভেৰনীয়া কুত্তা হয়।